উৎসৱ উপলক্ষে এনি ভাৰত 24ৰ বিশেষ আয়োজন শাৰদীয়লৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই সীমাশ্ৰী। আজি মহা অষ্টমী। অষ্টমী উপলক্ষে আমাৰ বিশেষ আয়োজন শাৰদীয়লৈ আজিও আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী, এগৰাকী সুললিত গায়িকা। সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে তেওঁ অনুৰাগী। এটি সুন্দৰ গীতে আমাৰ দেহ মন জীপাল কৰি তোলে আৰু এই গীতসমূহত প্ৰাণ দিয়ে একোটা সুন্দৰ কণ্ঠই। প্ৰিয় দৰ্শকসকল, আজি আমি তেনে এগৰাকী সোণালী যুগৰ সোণালী কণ্ঠশিল্পীক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ। তেওঁ হৈছে 70-80 দশকৰ এগৰাকী প্লেবেক ছিংগাৰ। তেওঁ 70 দশকত গোৱা গীতসমূহ আজিও আমাৰ বাবে সমানেই জনপ্ৰিয় আৰু তেওঁ কণ্ঠ আজিও এগৰাকী কিশোৰীৰ দৰে। শুনিলে শুনি থাকিব মন যায়। গতিকে দৰ্শকসকল পলম নকৰি আজি আমি চিনাকি কৰাই দিবলৈ লৈছোঁ আজি আমাৰ মাজত উপস্থিত থকা বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰা বাইদেউ। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ, আমাৰ শাৰদীয় বিশেষ অনুষ্ঠানলৈ বহুত বহুত স্বাগতম জনাইছোঁ। আৰু অনুষ্ঠানৰ মাজলৈ যোৱাৰ পূৰ্বে মই এটা কথা আপোনাক কমেই, মই আপোনাৰ এগৰাকী বহুত ডাঙৰ অনুৰাগী। আপোনাক বহুত সন্মান কৰোঁ, বহুত শ্ৰদ্ধা কৰোঁ। সৰুৰ পৰা আপোনাক দেখি আহিছোঁ। গতিকে অনুষ্ঠানটো আগবঢ়াই নিয়াত হয়তো কোনোবাখিনিত যদি নক'বলগীয়া কিবা কৈ পাওঁ তেতিয়াহ'লে ক্ষমা কৰিব। বাইদেউ, আজি মই খুব আনন্দিত যে এনি ভাৰত 24-এ এই সুন্দৰ দিন এটাত মোক ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে। আজি মহা অষ্টমী। মই ইয়াৰ এই মঞ্চৰ পৰাই সমূহ অসমবাসী ৰাইজলৈ মোৰ শুভেচ্ছা জনালোঁ আৰু এনি ভাৰত 24-ৰ সকলো কৰ্মকৰ্তাকে মই ধন্যবাদ জনাইছোঁ আৰু দুৰ্গা পূজাৰ ওলগ জনাইছোঁ। যিহেতু আজি বাইদেউ মহা অষ্টমী, সকলোফালে পূজাৰ পৰিৱেশ, গতিকে অনুষ্ঠানৰ আৰম্ভণি যদি এটা সুন্দৰ গীতেৰে হৈ যায়। ঠিক আছে, মই এটি দুৰ্গা পূজাৰ ওপৰত ৰচনা কৰা সুৰ কৰা গীত গাবলৈ লৈছোঁ। যিহেতু আজি মহা অষ্টমী, মই দুৰ্গা দেৱীক সেৱা জনাই এটি গীত গাবলৈ লৈছোঁ। গীতটিৰ ৰচনা নন্দিবালা দেৱী আৰু সুৰ কৰিছে মুকুল বৰুৱা দেৱে। এই গীতটি মই বহু বছৰ আগতে অনাতা কেন্দ্ৰত গাইছিলোঁ, যিটো গীত আজিও মহা অষ্টমীৰ দিনা হওক বা নৱমীৰ দিনা হওক সদায় প্ৰচাৰ কৰি আহিছে।
মদন মালতী দেবনন্দার মালা জলে পরানো প্রদীপ শিখা পূজা দেউলতে মোৰ খুবেই সুন্দৰ বাইদেউ আমাৰ দৰ্শকসকলেও আপোনাৰ কণ্ঠত এটা সুন্দৰ পূজাৰ গীত শুনিবলৈ পাই নিশ্চয় ভাল পাব বাইদেউ আপোনাক এটা কথা সুধিব বিচাৰোঁ আজি আপোনাক খুব ধুনীয়া লাগিছে বহুত ধন্যবাদ হিমাশ্ৰী আৰু মই নাভাবোঁ আৰু মোৰ এটা বয়স হৈছেতো গতিকে ধুনীয়া শব্দটো মোৰ লগত কিমান মিলিছে মই নাজানো নহয় নহয় বাইদেউ তেনেকৈ নক'ব মই আপোনাক এইটো কথা কিছুদিন আগতেই ক'ম বুলি ভাবিছিলোঁ যেতিয়া মই আপোনাৰ ঘৰত গৈছিলোঁ যেতিয়া আপুনি ওলাই আহিছিলে তেতিয়া একদম ঘৰুৱা সাজত আছিলে আৰু যেতিয়া আহিছিল মই তেতিয়া ভাবিছিলোঁ যে আপোনাৰ চাগৈ 50 মান হৈছে বয়স কিন্তু যেতিয়া মই গম পাইছোঁ যে আপোনাৰ 12 অক্টোবৰত জন্মদিন হৈ গৈছে আৰু আমিও আপোনাক পলমকৈ হ'লেও এই মজিয়াৰ পৰাই জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ অশেষ ধন্যবাদ এইদৰে এটা এনেকুৱা এখন মঞ্চত তুমি মোক জন্মদিনৰ উল্লেখ জনাইছা সঁচাকৈ মোৰ ভাগ্য সেইটো আমাৰো সৌভাগ্য আপোনাক আজি এনেদৰে পাইছোঁ গতিকে আপোনাৰ এতিয়া 70 বছৰ অতিক্ৰম কৰিছে কিন্তু তাৰপিছতো আপুনি ইমান ধুনীয়া হৈ আছে সঁচাকৈ মানে আপোনাৰ এনেকুৱা কি বিউটি চিক্ৰেট আছে মই অকণমান লাজ পাইছোঁ জানা তুমি কিয় এনেকৈ কৈছা বাৰু মানে এইটো নহয় এইটো হয়তো মোৰ কুৱেশ্যন নহ'ব চাগে সমূহ অসমবাসীৰ বাবে এইটো এটা ৰহস্য আচলতে আপুনি গানক বহুত বেছি ভাল পায় সংগীতৰ এজন সাধক হয় হয়তো সেইটোও হ'ব পাৰে কিন্তু বাইদেউৰ মুখেৰে যদি শুনে আমাৰ দৰ্শকসকলে তেতিয়া নিশ্চয় বেছি ভাল পাব তুমি কৈছা যেতিয়া আৰু মই মানি লৈছোঁ বাৰু যদি তুমি কিবা মোক সঁচাকৈ অলপ ভাল দেখিছা কিন্তু মই মানে নিজকে অলপ কি কওঁ য়োগা প্ৰণায়াম এইখিনি কৰি অকণমান সুস্থ হৈ থাকিবলৈ চেষ্টা কৰোঁ সুস্থ ৰাখিবলৈ আৰু সেইখিনি আৰু আচলতে কি মানুহৰ মনটো খুব ডাঙৰ কথা মানে ভাল হৈ থাকিবলৈ সেইটো আৰু সংগীতৰ লগত যিহেতু জড়িত সংগীতটো এনেকুৱা এটা কলা এই কলাৰ লগত জড়িত থকা সকলো হয়তো খুব সুন্দৰ মনৰ অধিকাৰী মই তেনেকৈ ভাবোঁ নিশ্চয়কৈ বাকী আপোনাৰ পূজাৰ প্ৰস্তুতি কেনেধৰণৰ চলিছে বাইদেউ পূজাৰ প্ৰস্তুতি তেনেকুৱা একো নাই বিশেষ একো নাই আগতে আছিলে আজিকালি অলপ কমিলে পূজাত মই গুৱাহাটীত সঁচাকৈ ওলাবলৈ খুবেই বেয়া পাওঁ ইমান ভিৰ ভাৰ হয়
তথাপিতো অষ্টমীৰ দিনা আমি সদায় পূজা দিওঁ আৰু গৈ পূজা মণ্ডপত গৈ আমাৰ পৰিয়াল গৈ তাতে সেৱা কৰোঁ আৰু আশীষ লওঁ দুৰ্গা মাৰ সেইখিনিয়ে প্ৰস্তুতি আৰু আমাৰ পৰিয়ালৰ সকলো গোট খাই এসাঁজ খাওঁ পূজাৰ কোনোবা এটা দিনত সেইখিনিয়ে আমি কৰোঁ আৰু নিশ্চয় বাইদেউ আমি এনেদৰে কথা পাতি যাম অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িম কিন্তু তাৰ লগে লগে আপোনাৰ পৰা আৰু এটা গীত শুনিবলৈ বিচাৰোঁ এইবাৰ কি শুনাব বাইদেউ এইবাৰ মই গাবলৈ লৈছোঁ মোৰ এটি অন্যতম প্ৰিয় গীত জিলিমিলি জোনাকতে গীতটিৰ কথা বিজয় দুৱৰা আৰু সুৰ কৰিছিলে জিতুল সোণোৱালে oh
খুব ধুনীয়া বাইদেউ আৰু এটা কথা আপোনাক সুধিব বিচাৰো আপোনাৰ মিউজিকৰ লগত সংগীত ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা 52 বছৰ অতিক্ৰম কৰিছে আমি যিমান দূৰ গম পাওঁ হয় হয় গতিকে 71 চনত প্ৰথম গীতটি গাইছিলোঁ জীৱনৰ গতিকে 52টা বছৰ সম্পূৰ্ণ হ'ল মোৰ গতিকে এই সুদীৰ্ঘ যাত্ৰাটো আমি 1 ঘণ্টা বা 2 ঘণ্টাত কথা পাতি আমি শেষ কৰিব নোৱাৰো বহুত কথাই থাকে বহুত কথা ৰৈ যাব কিন্তু তথাপিও এটা কথা সুধিবই লাগিব আপোনাৰ দেউতা অভিনয় জগত বিশেষকৈ নাটকৰ লগত জড়িত আছিলে গতিকে আপোনাৰ দেউতাৰ বিষয়ে যদি অলপ আমাৰ দৰ্শকসকলে জানে কাৰণ তেখেতৰ যথেষ্ট অৱদান আছে আপোনাৰ এই সংগীতৰ যাত্ৰাটোত আচলতে অকল দেউতা বুলিয়ে নহয় মোৰ মা দেউতা মোৰ দাদাসকল দুজন দাদা আৰু মোৰ বাইদেউ মই ঘৰৰ কনিষ্ঠ আৰু 4 গৰাকী বাইদেউ সকলোৰে মই প্ৰেৰণা পাইছিলোঁ আৰু তেনেকৈ মই আগবাঢ়ি যাবলৈ সুবিধা হৈছে আৰু মই যিখন ঘৰলৈ বিয়া হৈ আহিলোঁ সেইখন ঘৰৰ পৰাও মই খুব বেছি প্ৰেৰণা পাইছোঁ যিটো আজিও পাই আছোঁ মোৰ স্বামীৰ পৰা বিশেষকৈ সেইকাৰণে হয়তো আজিও গীত গাই যাবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকলৈ মই এইখিনিতে মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে মোক ইমান সহায় কৰিছে সংগীতত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ বাইদেউ ভগৱানেও আপোনাক শক্তি দিয়ক আপুনি এনেদৰে আৰু গান গাই যাওক আমাৰ অসমবাসীক আৰু ভাল ভাল গীত উপহাৰ দিয়ক বাইদেউ এইবাৰ আপুনি কি শুনাব এইবাৰ মই আপোনালোকৰ আটাইৰে প্ৰিয় এটি গীত হিয়া দিয়া নিয়া চিনেমাখনৰ বুকু ভৰাই এটি সাজে গীতটি ৰচনা কৰিছিলে জীমণি চৌধুৰী আৰু সুৰ সংগীত জুবিন গাৰ্গৰ
বাইদেউ আপুনি যিহেতুকে মৰিগাঁৱৰ বোৱাৰী আৰু ময়ো এগৰাকী মৰিগাঁৱৰে জীয়ৰী হয় গতিকে মই শুনিবলৈ পাইছোঁ কিছুদিন আগতে মৰিগাঁৱৰে এজন যুৱকে আপোনাৰ গীতৰ সংকলন আৰু আপোনাৰ জীৱনৰ কিছু কথা যিবোৰ সচৰাচৰ ৰাইজে গম নাপায় গতিকে এখন কিতাপ মুকলি কৰা হৈছিলে সেই কিতাপখনৰ সন্দৰ্ভত যদি আমাৰ দৰ্শকসকলক কিছু আপুনি আপোনাৰ নিজ মুখেৰে কয় তেতিয়া দৰ্শকসকলে নিশ্চয় ভাল পাব হয় শিৱাশ্ৰী এইটো মোৰ কাৰণে এটা গৌৰৱৰ কথা বুলিয়ে কওঁ কাৰণ মই নিজে এখন যে মোৰ গীতৰ সংকলন উলিয়াম সেইটো মই কেতিয়াও ভবা নাছিলোঁ আৰু যিহেতু মই বৰিগাঁৱৰ বোৱাৰী বৰঙাবাৰীৰ আৰু তুমিও জীয়ৰী বুলি শুনিছোঁ মৰিগাঁৱৰ আজি ভাল লাগিছে সেইকাৰণে আৰু গহন বৰা তেওঁ মৰিগাঁৱৰ যুৱক তেওঁ মই মৰিগাঁৱৰ বোৱাৰী হিচাপে মোক সন্মান জনাই মোৰ গীতৰ সংকলন এটি মৰিগাঁও দিৱসত 15 তাৰিখে সেইখন উন্মোচন কৰিলে দেৱাশীষ শৰ্মা তাৰ উপায়ুক্ত তেখেত আছিলে জে.পি. দাস মনীষা হাজৰিকা এনেকৈ জ্যেষ্ঠ শিল্পীসকলৰ উপস্থিতিত কিতাপখনৰ উন্মোচন হ'ল এই কিতাপখন আচলতে কৰাৰ উদ্দেশ্য তেওঁৰ যে নৱপ্ৰজন্মৰ যিসকল গায়ক গায়িকা আছে তেওঁলোকে আমাৰ গীতবিলাক গায়তো যাতে শুদ্ধভাৱে কথাখিনি মানে শুদ্ধভাৱে গাব পাৰে সেইটো মনত লৈয়ে তেওঁ এই কিতাপখন উলিয়ালে আৰু মই সঁচাকৈ খুব আনন্দিত এই কথাটো লৈ কাৰণ মোৰ গীতখিনি ৰৈ যাব নহয় নিশ্চয় আৰু আপোনাৰ বাবেও এটা বিশেষ দিন আছিল হয়তো সেইটো আপোনাৰ জীৱনত ভূপেন হাজৰিকা হীৰেণ গোহাঁই পাৰ্বতী প্ৰসাদ বৰুৱা এনেকুৱা মহান ব্যক্তিসকলৰ যথেষ্ট অৱদান আছে তেওঁলোকৰ যথেষ্ট সান্নিধ্যত আহিছিলে গতিকে আপোনাৰ জীৱনত আপোনাৰ এই সংগীতৰ যাত্ৰাটোত কেনেকুৱা ভূমিকা মোৰ সঁচাকৈ খুব মানে মই গৌৰৱ বোধ কৰোঁ যে ভূপেন দা ৰাণা দা জয়ন্ত হাজৰিকা পাৰ্বতী প্ৰসাদ বৰুৱাক মই লগ পোৱা নাছিলোঁ তেখেত বহুত সোনকালেই পৃথিৱীৰ পৰা মানে তেখেতৰ মৃত্যু ঘটিছিল কিন্তু তেখেতৰ পুত্ৰ পদবীৰাম বুঢ়াদেৱক মই লগ পাইছিলোঁ আৰু সেয়া মোৰ কাৰণে খুব ডাঙৰ প্ৰেৰণা তেওঁলোকক লগ পোৱা খগেন দাক লগ পাইছিলোঁ হীৰেণ গোহাঁই সুদক্ষিণা বাইদেউ এইসকলৰ সান্নিধ্যলৈ আহিছিলোঁ আৰু সেয়া সঁচাকৈয়ে মোৰ কাৰণে বিশেষ সময় সেইবিলাক আৰু তেওঁলোকৰ পৰা মই খুব প্ৰেৰণা পাইছিলোঁ যিটো প্ৰেৰণা লৈ মই আজিও গীত গাবলৈ আগবাঢ়ি যাবলৈ বিচাৰোঁ আৰু যিহেতু বাইদেউ আপুনি এগৰাকী 70 দশকৰে এগৰাকী কণ্ঠশিল্পী সেই সময়ৰ গীত আৰু আজিৰ গীত তেতিয়াও আপুনি ৰেকৰ্ডিং কৰিছিল এতিয়াও ৰেকৰ্ডিং কৰিব লগা হয় কিন্তু 70 দশকৰ বা 80 দশকৰ গানৰ যোনটো মাদকতা বা যোনটো মানদণ্ড আৰু আজিৰ গানৰ যোনটো মানদণ্ড তাৰ মাজত আপুনি কি পাৰ্থক্য দেখা পায় আৰু পাৰ্থক্য ধনাত্মক নে ঋণাত্মক আপোনাৰ দৃষ্টিত আচলতে মই তেনেকৈ ক'ব নোখোজোঁ যে আগৰ গীত সকলোবিলাক ভাল আৰু এতিয়াৰ বেয়া এনেকুৱা মই নকওঁ কিন্তু মানে আগৰ কিছু গীত এতিয়াও মানে যিমান প্ৰাধান্য পাই আছে এতিয়াও নৱপ্ৰজন্মৰ গায়ক গায়িকাসকলে গায় মই ভাবোঁ এতিয়াৰ গীতবিলাক এনেকুৱা হ'ব লাগে যিবিলাক পিছৰ প্ৰজন্মৰ শিল্পীসকলে কণ্ঠশিল্পীসকলে মানে মনত ৰাখে গায় মানে যিটো চিৰযুগমীয়া হয় আৰু সেই পুৰণি গীতসমূহ এতিয়াও বহুত চৰ্চা কৰিছে আৰু নতুনৰ কিছুমান গীত এতিয়া খুব মানে নিম্ন খাপৰ কিছুমান গান ওলাইছে সেইটো হয় কিন্তু সেই বুলিয়ে যে সকলো গীত বেয়া সেইটো নহয় বহুত ভাল গীতৰ সৃষ্টি হৈ আছে আৰু মাজতে খুব বেয়া হৈছিলে আমাৰ অসমৰ সংগীত জগতখন সঁচা কথা এইটো কিন্তু এতিয়া আকৌ বহুত ভাললৈ আহিছে মানে খুব অৰ্থপূৰ্ণ গীতবোৰ গাবলৈ লৈছে আৰু মাক দেউতাকসকলক মই এইখিনিতে ধন্যবাদ জনাওঁ যে ল'ৰা ছোৱালীসকলক ৱৰ্কশ্বপবিলাকত লৈ যায় তেওঁলোকক গীত গাবলৈ ভাল গীত চৰ্চা কৰিবলৈ লৈ যায় সেইটো এটা খুব শুভ লক্ষণ আৰু সেইটো অব্যাহত থাকক তাকেই মই কামনা কৰিলোঁ নিশ্চয়কৈ বাইদেউ আপোনাৰ এইখিনি কথাই হয়তো নৱপ্ৰজন্মক বহুতখিনি উৎসাহিত কৰিব বহুতখিনি শিকিবলগীয়া আছে আৰু ইয়াৰ লগে লগে বাইদেউ আমি অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়ত উপনীত হৈছোঁ আৰু আজি আমাৰ মহা অষ্টমী বিশেষ শাৰদীয়ৰ এই অনুষ্ঠানত আপোনাক এনেদৰে আমাৰ ষ্টুডিঅ'ত পাই সঁচাকৈ আমি
বহুত সুখী অনুভৱ কৰিছোঁ আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাক ভগৱানে সদায় ভালে ৰাখক আপুনি বহুত গান অসমবাসীক উপহাৰ দিলে আৰু অধিক গান আমাক আৰু ভাল ভাল গান উপহাৰ দিয়ক এনেদৰে আপুনি সদায় ধুনীয়া হৈ থাকক ভাল হৈ থাকক আৰু শেষত শাৰদীয় দুৰ্গোৎসৱৰ অলেখ অযুত শুভকামনা আৰু শ্ৰদ্ধা জনাই একেবাৰে শেষত আমাৰ দৰ্শকসকলৰ বাবে এটা গানেৰে আমাৰ অনুষ্ঠানৰ শেষ কৰিব বিচাৰিছোঁ এইবাৰ মই আপোনালোকৰ আগত ডিব্ৰুগড় নাটক কেন্দ্ৰত বহু বছৰ আগতেই গোৱা এটি গীত গাবলৈ লৈছোঁ গীতটিৰ সুৰ হীৰেণ গোহাঁই আৰু ৰচনা সন্ধ্যা দেৱী বাইদেউৰ
Get ready for a revolution in education. Stanford International School presents integrated course for classes 6 to 12. Also, IIT, JEE and NEET Foundation and Board exams preparations. Trained and experienced faculty, IIT and faculties for integrated course, smart classrooms, individual guidance for every student. Let your child enjoy an eco-friendly environment and fully air-conditioned classroom, supported by convenient AC transport. Admissions now open for 2024-25 session. Join us for brighter future of your child at Stanford International School. Our address, Romari Haju Road, Assam.